তেজপুৰত কংগ্ৰেছৰ বাহিৰে বেলেগ কোনো নিজিকে। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সন্মুখত এই মন্তব্য অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ। যদি অগপৰ প্ৰাৰ্থী তেজপুৰত নিদিয়ে, অগপ নকৰা মানুহৰো অন্তৰ অগপৰ লগত আছে। এই মন্তব্যও অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ। এতিয়াও আমাৰ অসমৰ প্ৰতিটো কোণত প্ৰতিটো ঠাইত অসম গণ পৰিষদৰ সদস্য কৰ্মী আৰু অসম গণ পৰিষদক ভাল পোৱা বহুত জনগণ আছে, বহুত ৰাইজ আছে যিসকলে অসম গণ পৰিষদক এতিয়াও ভাল পায়। আপোনালোকে জানে এটা কথা, মই নিজেই এই বিধায়ক হোৱাৰ পাছত তেজপুৰ সমষ্টিৰ প্ৰতিখন গাঁও প্ৰতিখন ঘৰৰ মাজত চোতালত মই গৈছো। মই অসম গণ পৰিষদ নকৰা মানুহৰ ঘৰতো গৈছো আৰু অসম গণ পৰিষদ কৰা মানুহৰ ঘৰতো গৈছো। অসম গণ পৰিষদ বৰ্তমান নকৰা মানুহৰ ঘৰত যেতিয়া চোতালত বহো, তেতিয়া কি কথা কয় যে আমি অসম গণ পৰিষদতে আছিলো, কিন্তু এতিয়া আমি অসম গণ পৰিষদ নাই, কিন্তু আমাৰ অন্তৰখন এতিয়া অসম গণ পৰিষদতে আছে। ৰাইজে কি কব আৰু এটা কথা খালি কয় মোক যে অসম গণ পৰিষদৰ প্ৰাৰ্থী যদি তেজপুৰত দিয়া নহয়, তেনেহলে অসম গণ পৰিষদৰ প্ৰাৰ্থী নিদিলে ইয়াত কিন্তু কংগ্ৰেছৰ বাহিৰে এবাৰ বেলেগ নিদিয়ে। এই কথা আমি আশা ৰাখিছো, খুব দীঘলীয়া নকৰো, তেখেতসকলৰ সময় খুব কম, যাব লাগে জামুগুৰিলৈ। আমাৰ সভাপতি মহোদয় পুনৰ আহি আছে, আহি ইয়াত উপস্থিত হ'ব। আমি সকলোৱে ইয়াত গোট খাইছো আৰু এটা কথা আপোনালোকে মনত লৈ যাব যে তেজপুৰ সমষ্টিটো অসম গণ পৰিষদৰেই হ'ব। অসম গণ পৰিষদে ইয়াত জয়লাভ কৰিবই।